আজি বনাইছে কচু কচু চব্জি কোনে কোনে ভাল পায় ক'ব। কচুটো অকণমান বইল কৰি লৈছে, পানীটো পেলাই দিছিলোঁ। তাৰপিছত পিঁয়াজ ৰচুন চব মছলা মানে একলগত দি পেলাই আৰু নাৰিকল দিছোঁ আজি দেই। নাৰিকলটো মানে অকণমান কুৰি পেলাই মিক্সাৰতে মাৰিছোঁ নাৰিকল আৰু টমাটৰ এটা দি পেলাই একদম মানে মিহি কৰি দিছোঁ পাউডাৰ নিচিনা। আৰু এইফালে মছলাবিলাক দি লৈছোঁ, জিৰা ধনিয়া অকণমান গোলমৰিচ, তাৰপিছতে হালধি টমাটৰ এইবিলাক চব মছলাবিলাক দি পেলাই ৰচুনৰ লগত জলকীয়া কেইটামান দি দিছিলোঁ বাৰু। এইটো চব মোৰ নাৰিকল আৰু টমাটৰ পিচি ৰখা, এতিয়া ঢালি দিছোঁ। এনেকুৱা বনাই খাবলৈ কেতিয়াবা ভালেই লাগে। নাৰিকল ঢালিলে টেষ্টটো বেলেগেই হয়। এতিয়া অকণমান হিলাই অকণমান হেৰি কৰিবলৈ দিম, তেল হ'বলৈ। তাৰপিছতে ঢালি দিম আৰু কচুকেইটা ঢালাৰ পাছত অকণমান টাইম ৰাখিব লাগিব, অকণমান সিজিবলৈ দিম। বেছি টাইম নালাগে সিজিবলৈ বাৰু। এইটো চব্জিটো কেনেকুৱা হৈছে। কচু চব্জি কোনে কোনে ভাল পায় ন ক'ব। আৰু মোৰ ভিডিঅ'বিলাক চাই পেলাই আপোনালোকে ভালেই পায়নে বেয়াই পায় ক'বচোন। অকণমান কমচে কম ক'বতো লাগে। আজিৰ কাৰণে ভাতটো খাই লওঁ। আৰু এইটো চব অকণমান নাৰিকল হেৰিটো ৰাখি দিছিলোঁ, সেইটো চাটনি বনাইছে। এইটো চব নাৰিকলৰ চাটনি, এইটো নাৰিকলৰ চাটনি দিয়া আছে। বেছি নিদিওঁ ইয়াতে, পিঁয়াজ জলকীয়া নিদিলেও হ'ব। আৰু এইটো হ'ল কচু আজি বনাইছে নাৰিকল দি পেলাই ঢালি পেলাই খাবলৈ। কোনে কোনে ভাল পায় ক'ব। আৰু এইফালে হেৰি কি কয় এইটো চিম আলু ভাজি ৰাখিছিলে ৰাতিপুৱা, সেইটোকে অকণমান লৈ লৈছোঁ। আৰু মোৰ ভিডিঅ'কেইটা ভাল লাগিছে যদি লাইক কৰি দিব, লাইক শ্বেয়াৰ কৰিব, মই তেতিয়াই ভাল পাম। কালি আকৌ কৰিব পৰা নাই, ধান কাটা আজিকালিতো ছিজনেই ধান কাটিবলৈ। এতিয়া আজিৰ কাৰণে ইমান